আপোনালোকে এই গছজোপাৰ ওপৰলৈ চাওক কেনেদৰে এই গছজোপাৰ আধাতে আসলে কাটি পেলোৱা হৈছে আৰু কাটি পেলাই এতিয়া এই গছজোপা বোলে স্থানান্তৰ কৰিব আৰু মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছোঁ কেনেদৰে আসলতে এজোপা গছ স্থানান্তৰ কৰা হয় বা আসল প্ৰক্ৰিয়াটো কি স্থানান্তৰকৰণ কৰাৰ ইয়াৰ যদি আজি ডাল পাত সকলোবিলাক কাটি তহিলং কৰি পেলাই কেৱল মাত্ৰ গা গছডাল থাকে এই গছজোপা মানে কেনেকৈ আসলতে স্থানান্তৰকৰণ কৰিব এই উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছেনে যদিহে গছজোপাৰ ডাল কাটেই সম্পূৰ্ণ কাটি পেলাই এই বৃদ্ধ গছজোপা এইজোপা হয়তো আজি 60-70 বছৰীয়া গছ এজোপা যদি গোটেই ডিঙি চিঙি কাটি পেলাই গোটেই তাৰমানে অকল যদি পেট আৰু কঁকাল অংশহে যদি ৰাখে বা ভৰি অংশহে যদি ৰাখে এইজোপা গছ স্থানান্তৰকৰণ কৰি কি লাভ হ'ব নে এই গছজোপাৰ পৰা কাৰোবাৰ ঘৰৰ ফাৰ্নিচাৰ নিৰ্মাণ কৰিবগৈ সেই অচিলাৰে আসলে এনেকৈ ৰাইজক দেখুৱাইছে চাহ আমি এয়া তাৰমানে স্থানান্তৰকৰণ কৰিম কিন্তু স্থানান্তৰকৰণ কৰাৰ নামত আসলতে এয়া ভেকু ভাওনা কৰি কাৰোবাৰ ঘৰৰ যেন সোফাৰ সেট বা ফাৰ্নিচাৰৰ কামতহে গছবিলাক ব্যৱহাৰ কৰিব এই গছজোপাও তাৰো এটা উদাহৰণ আৰু কিছুমান গছ আছে আমি কিছু আগলৈ যাম আপোনাক দেখুৱাম সেই দৃশ্যখিনি মই কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টক যেহেতু আহিছোঁ ভালদৰে দেখুৱাম সেউজীয়া দি আসলতে ঢাকি পেলোৱা হৈছে সেউজী ধৰণীখনক ধ্বংস কৰিছে কিন্তু সেউজীয়াৰে আকৌ ঢাকিছে এইবিলাক গছে চাওকচোন গোটেই কাটি লঠঙা কৰিলে এইটো ৰবীন্দ্ৰ ভৱন কাষত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ৰবীন্দ্ৰ ভৱনটো আগতে দেখা পোৱা নাছিল কিন্তু এতিয়া এই গছকিজোপা এনেদৰে কাটি পেলাই মুকলি কৰি পেলাইছে ইয়াৰ ভিতৰত কিন্তু কোনো ধৰণৰ আসলতে হেৰি নহয় ধৰি লওক নাটকো নহয় একো নহয় কিন্তু ৰবীন্দ্ৰ ভৱনৰ এই আখৰটো আসলতে ৰাইজক চাবলৈ সুবিধা কৰি দিছে এনেদৰে গছকিজোপা লঠঙা কৰি চাওকচোন এই গছজোপা স্থানান্তৰকৰণ কৰি কি লাভ হ'ব ইয়াৰ পৰা কি ডাল ওলাব পাত ওলাব নে কি ওলাব আসলে এখন নাটক চলিছে নেকি স্থানান্তৰকৰণৰ নামত অন্য বহুতো গছ আছে হয়তো কেমেৰা ঢুকি নাপাব চাগে আপোনালোকৰ যদি ঢুকি পায় কেমেৰাৰে আমি অন্য ইফালৰ গছখিনিও আমি দেখুৱাইছোঁ কেনেদৰে আধাতে প্ৰায় ডিঙিৰ তলত আসলে বুকুৰ অংশতে কাটি পেলাইছে অকল কঁকাল আৰু ভৰি অংশহে আছে যেন চাওক তেনেকুৱা অৱস্থাত এয়া কি আসলতে তেওঁলোকে স্থানান্তৰকৰণ কৰে সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব আৰু এইখিনিতে পুনৰ কৈছোঁ মই এয়া কাৰোবাৰ ঘৰৰ ফাৰ্নিচাৰৰ কামত ব্যৱহাৰ হ'ব নেকি এই গছকিজোপা সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় বিষয় হ'ব দেখুৱাইছে স্থানান্তৰকৰণ কিন্তু কোনোবাই হয়তো সোফা সেট ভাল ভাল দামী দামী কাঠৰ নিৰ্মাণ কৰিব নেকি সেই কথাও কিন্তু চৰ্চা নচলা নহয় যিটো প্ৰক্ৰিয়াই আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে স্থানান্তৰ কৰিম বুলি তেওঁলোকে প্ৰস্তুতি চলাইছে গছবোৰ কিন্তু লঠঙা কৰি পেলাইছে আধা আধা অংশ কাটি পেলাইছে আপুনি এই ক্ষেত্ৰৰ লগত জড়িত এগৰাকী বিজ্ঞানী হিচাপে সমগ্ৰ বিষয়টো আপুনি কি হিচাপত চায় মই আঞ্চলিক গৱেষণাগাৰত কাম কৰোঁতে তাত কেইবাজোপা গছ এনেকৈ স্থানান্তৰণ কৰিছিলোঁ অৱশ্যে কেইবাজোপা মানে 10 জোপাৰ কম আৰু সেইবিলাক সৰু গছো আছিল ইমান ডাঙৰ নাছিলে আৰু মই দিল্লীত দেখিছিলোঁ যে ডাঙৰ গছো কেতিয়াবা এজোপা কেতিয়াবা দুজোপা স্থানান্তৰণ কৰিছে এনেকুৱা বৃহৎ হাৰত হোৱা দেখা নাই ইয়াত এটা জ্ঞানৰ কথা আছে বৈজ্ঞানিক জ্ঞান আৰু সেইটো ইয়াত অনুসৰণ কৰা হোৱা নাই এইটো যিকোনো মানুহে দেখিলেই ক'ব এইটো তাৰ কাৰণে কোনো এটা ডাঙৰ বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই গছ কাটি লঠঙা কৰা হৈছে আৰু তাৰ তলত শিপা ইমান সৰুকৈ টোপোলা বন্ধা হৈছে যে আমি কবি পুলিটো দাঙি নিলেও তাৰ কিমান মাটিৰ তলত লৈ যাওঁ তাৰ এটা হিচাপ আছে ইয়াতো সেইটো অনুমান কৰিব পাৰি কিন্তু এইটো ৰখা হোৱা নাই অৰ্থাৎ জ্ঞানৰ কথাটো একেবাৰে অনুসৰণ কৰা হোৱা নাই কিন্তু আন এটা কথা আছে প্ৰাণ যে গছজোপা বচাব লাগিব আৰু এই কামটো কিন্তু একেবাৰে প্ৰাণৰ কথাটো তাত একেবাৰে জড়িত নাই যিসকল বিষয়া কৰ্মচাৰী বা অতি প্ৰতাপী উচ্চস্থানীয় আমাৰ মন্ত্ৰী কোনো বিশেষজ্ঞৰ চাগে সহায় লোৱা নাই যেন লাগে কিন্তু ফ্লাইঅভাৰখন ইফাল সিফাল কৰাৰ কাৰণে আমাৰ দিল্লীতে চেণ্ট্ৰেল ৰোড ৰিচাৰ্চ ইনষ্টিটিউট আছে CSRৰ আৰু তেওঁলোকে গোটেই পৃথিৱীত এনেকুৱা জটিল ফ্লাইঅভাৰ বা জটিল দলং নিৰ্মাণৰ কাৰণে তেওঁলোকে পৰামৰ্শ দিয়ে সেইবিলাক সদায় অনুসৰণ কৰিব পাৰি তেওঁলোকক মাতিলেই আহিব আৰু তেওঁলোকে এইবিলাক কথা কৰা হোৱা নাই এতিয়ালৈকে হোৱা নাই যেন লাগিছে কাৰণ ফ্লাইঅভাৰখনৰ কাৰণে যদি মই সকলো চাফা কৰি ল'ব লাগে তেতিয়াহ'লে সেইটো কোনো বিশেষজ্ঞৰ কথা নহ'ল আনটো কথা হ'ল যে গছ স্থানান্তৰণো কৰিব লাগিলে বৃহৎ হাৰত কৰা নহয় কেতিয়াবা এজোপা বা দুজোপা কৰিবলগীয়া হয় কাৰণ সেইটো কোনো পধ্যেই নোৱাৰি আৰু তেতিয়া ইমান যত্ন লৈ কৰা হয় যে গছজোপা বা তাত থকা চৰাই চিৰিকটিয়ে একেবাৰে গম নাপায় তো এই কামটো ইয়াত কৰা হোৱা নাই এটা চৰ্চা চলিছে যে গছজোপা আধাতে কাটি লঠঙা কৰি পেলোৱা হৈছে গছজোপা আধাখিনি অংশ ডালপাত গোটেই কাটি শেষ কৰি পেলোৱা হৈছে এই ক্ষেত্ৰত যেন সম্ভৱ আপুনি এইটো একেবাৰে সম্ভৱ নহয় তাৰ কিমান কাটিব লাগে আৰু কিমানখিনি তলৰ ফালে টোপোলা বান্ধিব লাগে মাটিৰ সৈতে সেইটোৰ এটা হিচাপ আছে আৰু সেইটো যিকোনো
বিশেষজ্ঞই কৈ দিব পাৰে কিন্তু এই কামটো একেবাৰে কৰা হোৱা নাই এইটো দেখিলেই ক'ব পাৰে এইটো মোৰ তাৰ কাৰণে কোনো বিশেষজ্ঞৰ প্ৰয়োজন নাই ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সহযোগত মই কল্পজ্যোতি শইকীয়া নৰ্থ ইষ্ট নাও